আজি খাবলৈ ওলাইছোঁ ৰবাব টেঙা। মানে সৰু মামী আহিছিলে, সৰু মামীয়ে কৈছে কি জেঠায়ে এটা ৰবাব টেঙা আনিছে, খাবি যদি বুলি মাতিলে। আৰু আমাৰ তাতো এটা আছিলে, বহু দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ, হোৱা নাছিলোঁ। আজি চানচত পাই লৈ আহিলোঁ। ইফালে মা আৰু মই আহি মামাহঁতৰ ঘৰ পালোঁ, আৰু মায়ে পূৰা ৰবাব টেঙা কটাত ব্যস্ত। ময়ো পিছে এনেই থকা নাই, ময়ো এৰুৱাত ব্যস্ত। মই অকলে এৰুৱা নাই, মামীহঁতেও আছে, মাজু মামীহঁতেও এৰাইছে। মই পিছে এৰুৱাতকৈ বেছি খাইছোঁহে। পিছে আমাৰ ফালে ৰবাব টেঙাটো বৰটেঙা, আৰু কিছুমানে বহুতে ডাভা টেঙা বুলিও কয়। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। ইফালে মায়ে সানি হোৱাই নাই, আৰু আমি মই জেঠাই মামী মানে আৰু বহুত মানুহ আছিল, চবকে দেখুওৱা নাই। গোটেইকেইজনী বহি ৰখি আছোঁ কেতিয়া হ'ব। পিছে বেলেগে খাব পাইছে নাপাইছে নাজানো, মোৰ ভাগৰখিনি মই আগতে লৈ খাই লৈছোঁ। সঁচাই মানে বহুত টেষ্টি হৈছিলে। আমাৰ ৰবাব টেঙাটো খাই ইমান এটা ভাল নালাগে, কিন্তু জেঠাইহঁতৰটো ভাল লাগে। খাই মেলি লৈ পূৰা আজৰি হৈ দেউতালৈকে অকণ লৈ লৈছোঁ। আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানে। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে